বন্ধু বান্ধৱীসকল মোক আজি বহুতে কুৱেশ্যন কৰে ইণ্ডিয়ান ষ্টক মাৰ্কেটত বা ইণ্ডিয়ান ইকুইটি মাৰ্কেটত টেকনিকেলাইজে কিমান পাৰ্চেণ্ট কাম কৰে বা টেকনিকেলাইজৰ যিটো আমাৰ স্পেচিয়েল মেথড ইচিমকুৱে কিমান পাৰ্চেণ্ট কাম কৰে আৰু মই একেষাৰে ক'ব পাৰোঁ যে ইণ্ডিয়ান ফাইনেন্সিয়েল মাৰ্কেট বা ইণ্ডিয়ান ষ্টক মাৰ্কেটত টেকনিকেলাইজে 100% কাম কৰে যদিহে আপুনি তাক এপ্লাই কৰিব জানে আৰু ইণ্ডিয়ান ইকুইটি মাৰ্কেটত বা ইণ্ডিয়ান ষ্টক মাৰ্কেটত যিসকলে কাম কৰে তেওঁলোকে জেনেৰেলি হায়াৰ টাইম ফ্ৰেমত কাম কৰে আপুনি যদি হায়াৰ টাইম ফ্ৰেমত মন্থলি উইকলি ডেইলি টাইম ফ্ৰেমত কাম কৰে টেকনিকেলাইজে 100% কাম কৰে কিন্তু এঘণ্টাৰ তলত আপুনি 5 মিনিট 10 মিনিট 15 মিনিট 30 মিনিট সেইবিলাকক কিন্তু জেনেৰেল নইজ বুলি কয় আপুনি যদি হায়াৰ টাইম ফ্ৰেমত কাম কৰে আপুনি মাৰ্কেটত গোটেই জীৱন আপুনি তাত ইনকাম কৰিব পাৰিব গোটেই জীৱন মাৰ্কেটত আপুনি টিকি থাকিব পাৰিব কিন্তু যদি লোৱাৰ টাইম ফ্ৰেমত কাম কৰে 1 মিনিট 2 মিনিট 3 মিনিট 4 মিনিট 5 মিনিট উইদিন 1 ইয়াৰ আপুনি কিন্তু মাৰ্কেটৰ পৰা হাৱা হৈ যাব কাৰণ আজি বহুত বছৰ এক্সপিৰিয়েঞ্চৰ পৰা আজি যুগ এক্সপিৰিয়েঞ্চৰ পৰা মই কথা ক'ব পাৰোঁ যে এই মাৰ্কেটটো ইণ্ডিয়ান ষ্টক মাৰ্কেট ফাণ্ডামেণ্টেলি বা তাৰ যিটো মেকানিজম আছে সেইটো সুইং ট্ৰেডিং বা পজিশ্যন ট্ৰেডিং কৰাৰ কাৰণেহে বেটাৰ কিন্তু ইয়াৰ মিনিংটোৱেতো নহয় যে আমি ইণ্টাৰ ট্ৰেডিং নকৰোঁ আমি ইণ্টাৰডেও কৰোঁ ইণ্টাৰ ট্ৰেডিং কৰা মাৰ্কেটটো বেলেগ যেনেকৈ আপুনি ধৰক আজি ডলাৰত ইণ্টাৰ ট্ৰেডিং কৰিব পাৰে বা আপুনি পাউণ্ডত কৰিব পাৰে বা কাৰেঞ্চি পেয়াৰত কৰিব পাৰে বা আপুনি ধৰক আজি ইণ্টাৰডে কমডিটিত কৰিব পাৰে গ'ল্ড ক্ৰুড অইল চিলভাৰ সেইবিলাকত কৰিব পাৰে ইণ্টাৰডে সেইবিলাকত বেটাৰ হয় কিয়নো আজি ইকুইটি মাৰ্কেটৰ ষ্টকবিলাক যেনে মেনিপুলেশ্যন হয় আৰু মেনিপুলেশ্যন হোৱা বস্তুবিলাকত আমি জেনেৰেলি ইণ্টাৰনেট ট্ৰেডিং নকৰোঁ আৰু যিহেতু এইটো ডাইৰেক্টলি গ্ল'বেল মাৰ্কেটৰ লগত ৰিলেটেড হয় ইণ্ডিয়ান মাৰ্কেটটো কোনো আইচলেটেড মাৰ্কেট নহয় ডাইৰেক্টলি গ্ল'বেল মাৰ্কেটৰ ৰিলেশ্যন থাকে সেইকাৰণে আৰু এইখিনিতে মই এটা কথা কওঁ বহুতে মোক আৰু এটা কুৱেশ্যনো সোধে যে এটা ভাল কোম্পানী আৰু এটা বেয়া কোম্পানী আমি কেনেকৈ চিলেক্ট কৰিম আপোনালোকে ট্ৰেডিং কৰোঁতে সদায় জনা শুনা কোম্পানীতহে ইনভেষ্ট কৰিব বা ট্ৰেডিং কৰিব ট্ৰেডিঙত আনন'ন কোম্পানী কেতিয়াও তাত নোসোমাব আপুনি ইনভেষ্টিঙে কৰক বা লং টাৰ্ম ইনভেষ্টিঙে কৰক বা শ্বৰ্ট টাৰ্ম ট্ৰেডিঙে কৰক ফাণ্ডামেণ্টেলি ষ্ট্ৰং কোম্পানীহে আপুনি তাত এণ্ট্ৰি কৰিব নিফটি 50 হওক নিফটি মিড কেপ হওক বা নেক্সট 50 হওক সেইবিলাক বেটাৰ হয় আৰু এইখিনিতে আৰু এটা কুৱেশ্যন বহুতে সোধে যে এটা ভাল কোম্পানী এনালাইজ কৰিবৰ কাৰণে বা জানিবৰ কাৰণে আমি ফাণ্ডামেণ্টেলহি জানিব লাগিব নেকি আজি ফাণ্ডামেণ্টেল মানে হৈছে কোম্পানী বেলেঞ্চ শ্বীট ইনকম ষ্টেটমেণ্ট পি ৰেচিঅ' বা ইপিএছ ফেচ ভেলু বুক ভেলু বা আপোনাৰ ধৰক কোম্পানী অপাৰেশ্যন চাই অডিট ৰিপৰ্ট চাই মন্থলি ষ্টেটমেণ্ট কোৱাৰ্টাৰলি ষ্টেটমেণ্ট চাই কোম্পানী চিএফঅ' চাই চিঅ'ৰ বেকগ্ৰাউণ্ড চাই চিএফঅ'ৰ বেকগ্ৰাউণ্ড চাই তেওঁলোকে এনালাইজ কৰে আপুনি চিঅ'ৰ বেকগ্ৰাউণ্ডৰ পৰা চিঅ'ৰ জন্ম বৃত্তান্তৰ পৰা আপুনি এনালাইজ কৰিব লাগিব ফাণ্ডামেণ্টেলছৰ গতিকে ইমানখিনি কথা আপুনি ইয়াত এজন ইনভেষ্টৰ বা ট্ৰেডাৰ হিচাপে নিফটি 50 ষ্টকত বা নিফটিৰ ষ্টকত কাম কৰিলে জনাৰ দৰকাৰ নাই কিয়নো আপুনি তাত মেইনলি টেকনিকেল ছিগনেল জানিব লাগিব আৰু সেইখিনি কথা অলৰেডি আপোনাৰ ধৰক যেতিয়া নিফটিত বা যেতিয়া আপুনি NSEত এটা কোম্পানী লিষ্টেড হয় তেওঁলোকে গোটেই বস্তুটো ফাণ্ডামেণ্টেল এটা ষ্ট্ৰং কোম্পানী তাত ইনভেষ্ট কৰে যিকোনো কোম্পানী এটা আহি পেলাই NSEত এনেও লিষ্টেড হ'ব নোৱাৰে এইটো ইম্পৰ্টেণ্ট কথা আজি NSEত যিখিনি কোম্পানী লিষ্টেড আছে ছাপ'জ ৰিলায়েন্স টাটা HDFC আদানী বা ধৰক এছিয়ান পেইণ্টছ এইবিলাক বস্তু আমি আজি সদায় ডেইলি ইউজ কৰি থাকোঁ আপুনি যিবিলাক বস্তু ডেইলি ইউজ কৰি থাকে সেইবিলাক কোম্পানী ষ্টকে ভাল কোম্পানী সেইবিলাক ষ্টকে আপোনাৰ এটা ভাল ষ্টক হয় যেনে ছান ফাৰ্মা আপুনি মেডিচিনত গ'লে আপুনি এখন ফাৰ্মাচীত গ'লে আপুনি কি মেডিচিন লয় আপুনি ছান ফাৰ্মা মেডিচিন লয় ডক্টৰেট দি আপুনি মেডিচিন লয় আপুনি বেংকত SBI একাউণ্টছ খোলে আপুনি ধৰক পলিচি যদি কৰে LIC পলিচি কৰে আপুনি যদি মেডিচিন খায় আৰু এটা চিপলা বুলি কোম্পানী চিপলাৰ মেডিচিন আপুনি তাত খায় বা বেংকত এক্সিছ বেংকত যায় আপুনি HDFCত যায় গতিকে সেইবিলাকে ভাল কোম্পানী হয় তাত বেলেগ তাত একো এনেকুৱা ধৰণৰ ছিষ্টেম নাই এতিয়া ইয়াত মই উলিয়াই দিছোঁ HDFC বেংক এইটো চাওক HDFC বেংক ইয়াত মন্থলি চাৰ্ট ডিটেক্ট কৰিছে ইচিমকো ডিটেক্ট হৈছে পাৰ্টিকুলাৰ পৰ্চনটোত মন্থলি ডিটেক্ট কৰিছে যেতিয়া লকডাউন টাইম হৈছিলে তেতিয়া মাৰ্কেটটো যেতিয়া ডাউন হৈ আহি আছিলে মাৰ্কেটটো 14,000ৰ পৰা আহি পেলাই 7,000 হৈ গৈছিলেহি তেতিয়া আপোনাৰ ধৰক এইটো সেইটো পিৰিয়ড হয় আৰু সেই পাৰ্টিকুলাৰ অপশ্যনটোতো চাওক পাৰ্টিকুলাৰ টাইমটোতো কিন্তু ইচিমকো ক্লাউডখন মাৰ্কেটে ব্ৰেক কৰিব পৰা নাই তাৰ পৰা এগেইন উঠি গৈছে আপুনি যদি এই পাৰ্টিকুলাৰ লেভেলটোত আজি বাই কৰিলে হয় HDFC বেংক তেতিয়া ধৰক 800 rupees 900 rupees চলি আছিলে ধৰক এই লেভেলটোত তেতিয়া যদি বাই কৰিলে এতিয়া গৈ পাইছে 1531 আপোনাৰ পইচা ধৰক মোটামুটি ডাবল হৈ গ'ল হয় আৰু বহুতে পাইছেও লকডাউনৰ শেষত যিসকলে ইনভেষ্ট কৰিছিলে বা আমাৰ ইনভেষ্টৰসকলেও হওক বা বেলেগৰ ইনভেষ্টৰসকলেও হওক সকলোৱে আল্টিমেটলি প্ৰফিটত আছে কিন্তু এতিয়া কিন্তু মাৰ্কেটটো অলপ ফ্লাকচুৱেট কৰি আছে চেম লেভেলটো ঘূৰি আছে আজি মাৰ্কেটটো লং টাৰ্মৰ কাৰণে এতিয়া আপোনাৰ এণ্ট্ৰি পইণ্টটো ইয়াত নাই কিন্তু শ্বৰ্ট টাৰ্ম আপুনি ধৰক উইকলি বা ডেইলি আপুনি চাব পাৰে কিন্তু ইয়াত বস্তুটো কি
মই ক'ব বিচাৰিছোঁ লং টাৰ্মত যদি আপুনি চায় তেতিয়া কোনো টেকন'লজি মাৰ্কেটত ফেইল নহয় আপুনি লং টাৰ্মত যদি ডিটেক্ট কৰিবলৈ যায় ইয়াত ইণ্টাৰভেলটো মই লৈছোঁ ইয়াত এতিয়া উইকলি চাব উইকলি চাৰ্টখন লোৱাৰ লগে কি অকণমান ইয়াত বস্তুটো ট্ৰেণ্ডটো নতুনসকলে বুজি নাপাব কিন্তু পুৰণা ট্ৰেডাৰসকলে বুজি পাই যাব ইয়াত চব উইকলি এই পাৰ্টিকুলাৰ পৰ্চনটোত উইকলি কিন্তু ইচিমো ক্লাউড তলত গুচি আহিছে কিন্তু মহলি আহিব পৰা নাই গতিকে ইয়াৰ পৰা ইয়াত টানকেনচেন কিউনচেন ক্ৰচিং আহিছে মাৰ্কেটটোৰ ওপৰত কনচিষ্টেণ্টলি গৈ আছে এইটো ডাবল টপ বনিছে ইয়াত ট্ৰিপুল টপ লেভেল ইয়াত ট্ৰিপুল টপ বনিছে গতিকে মাৰ্কেটটোৰ ওপৰত গৈ আছে কিন্তু আল্টিমেটলি আপুনি মন্থলি চাৰ্ট আপুনি যদি ইনভেষ্ট কৰে চাবই লাগিব আৰু প্ৰত্যেকজন ইনভেষ্টৰে জেনেৰেলি মন্থলি চাৰ্টখন চায় গতিকে সেইটো এটা অতি ইম্পৰ্টেণ্ট কথা হায়াৰ টাইম ফ্ৰেমত মই এইটো ক'ব বিচাৰিছোঁ যে আপুনি যদি হায়াৰ টাইম ফ্ৰেমত মাৰ্কেটত এণ্ট্ৰি কৰে হায়াৰ টাইম ফ্ৰেমত কেতিয়াও টেকনিকেল এনালাইচিছ ইণ্ডিয়ান মাৰ্কেটত ফেইল নহয় আৰু ইণ্ডিয়ান মাৰ্কেটত যিসকলে ষ্টকত কাম কৰে তেওঁলোকে জেনেৰেলি পজিশ্যন ট্ৰেডিং বা চুইং ট্ৰেডিং কৰে বা ইনভেষ্টিং কৰে আপুনি যদি পজিশ্যন ট্ৰেড কৰে ইনভেষ্টমেণ্ট কৰে বা আপুনি ধৰক চুইং ট্ৰেড কৰে তেতিয়া আপোনাৰ জেনেৰেলি ইণ্ডিয়ান ইকুইটি মাৰ্কেটত লছ নহয় আৰু ইণ্টাৰনেট কৰিবৰ কাৰণে মাৰ্কেটটো বেলেগ মই কৈছোঁৱেই আগতে বেলেগ বহুত ভিডিঅ' আছেই সেইটো অতি ইম্পৰ্টেণ্ট কথা হয় গতিকে ধৰক আৰু এটা কথা যে এই মাৰ্কেটটো একেদিনাই অভাৰনাইট মিলিয়নৰ হোৱা গেম নহয় আপুনি ধৰক আজি কোনোবা এজন অপশ্যন ট্ৰেডাৰক দেখিলে যে আজি তেওঁ 1 লাখটো একেদিনাই 10 লাখ মান আছে আপুনি সেইবিলাক বস্তু চাই পেলাই মাৰ্কেটত যদি এণ্ট্ৰি কৰিবলৈ যায় আপুনি মাৰ্কেটৰ পৰা উইদিন 1 ইয়াৰ হাৱা হৈ যাব গতিকে এনেকুৱা হৈয়ে আছে গতিকে সেইবিলাক ইম্পৰ্টেণ্ট কথা কাৰণ সেইবিলাক মই কোৱা কথা নহয় আজি ইতিহাসহে কয় আজি ৱাৰেন বাফেটেও এইবিলাক কথা কৈছে পিটাৰ লেঞ্চেও কৈছে বা জুনুলাও কৈছে যে মাৰ্কেটটো একেদিনাই ইয়াত কৰোড়পতি হোৱা ৰাস্তা নহয় গতিকে আপুনি ভাল ষ্টকত ইনভেষ্ট কৰিব লাগিব আৰু ফাণ্ডামেণ্টেল যিবিলাক ভাল ষ্টক সেইবিলাক অলৰেডি NSE লিষ্টেড থাকে NSE কোনো ফাণ্ডামেণ্টেলি উইক ষ্টক জেনেৰেলি লিষ্টেড নকৰে কিন্তু BSE কিন্তু ফাণ্ডামেণ্টেলি উইক ষ্টক তাতে লিষ্টেড হোৱা দেখা যায় গতিকে জেনেৰেলি আমি যিসকল প্ৰফেচনেল ট্ৰেডাৰ বা ইনভেষ্টৰ আছোঁ তেওঁলোকে NSE ষ্টকত আমি বেছি ইম্পৰ্টেঞ্চ দিওঁ আৰু আপুনি এইখিনিতে আৰু এটা কথা আছে এটা ভাল কোম্পানী মানে কিন্তু এটা ভাল শ্বেয়াৰ নহয় যেনেকৈ আজি ধৰক মাৰ্চিডিজ বা BMW আপুনি যদি এখন আপুনি কিনে কোম্পানী হিচাপে সেইটো সাংঘাতিক কোম্পানী হয় আজি যদি এখন লেম্বৰগিনি এটা সাংঘাতিক কোম্পানী তেওঁলোকে এনেকুৱা কোম্পানী তেওঁলোকে কোনো টিভিত আপোনাৰ হেৰিয়েই নকৰে আপোনাৰ প্ৰচাৰেই নকৰে গোটেই বস্তুটো কোনো পাব্লিচিটিয়ে নকৰে তাৰপিছতো আজি এখন এটা সাংঘাতিক কোম্পানী হয় কিন্তু কথাটো কি আপুনি লেম্বৰগিনি এখন কিনিলে বা অডি এখন BMW এখন কিনিলে আপুনি যদি চলাব যদি নাযায় আপুনি সেইখন এক্সিডেণ্ট হ'ব বস্তুটো এতিয়া টেকনিকেল এনালাইচিছে কি কৰে আপুনি যেতিয়া গাড়ীখন ৰাস্তাত লৈ যাব ড্ৰাইভিং কৰাৰ নিচিনা গোটেই টেকনিকেল এনালাইচিছ হৈছে ড্ৰাইভিং কৰাৰ নিচিনা আপুনি যেতিয়া গাড়ীখন ৰাস্তাত লৈ যাব আপুনি কোনটো ৰাস্তাত যাব ৰাস্তাটো কিমান ডাঙৰ হয় আপুনি সেইটো ৰাস্তাত গাড়ীখন সোমাব নোসোমাই কেনেকৈ অভাৰটেক কৰিব আপোনাৰ টেকনিকেলি গাড়ীখনৰ কিবা প্ৰব্লেম আছে নেকি গাড়ীখনত আপোনাৰ আজি মবিল আছেনে নাই আপোনাৰ পেট্ৰল ডিজেল আছেনে নাই সেই বস্তুবিলাক কি হয় টেকনিকেল এনালাইচিছে গোটেই বস্তুটো চায় আপোনাৰ কোম্পানী হিচাপে ভাল হ'লেও যদি টেকনিকেলি যদি বস্তুটো ভাল নাথাকে তেতিয়া আপোনাৰ তাত প্ৰফিট নহয় আৰু টেকনিকেল এনালাইচিছটো জেনেৰেলি ফাণ্ডামেণ্টেলছতকৈ বেছি ক্ৰিটিকেল হয় এটা ছায়েন্স হয় টেকনিকেল এনালাইচিছটো গতিকে আপুনি যিমানেই ফাণ্ডামেণ্টেল PSO EPS নচক লাগে আপুনি টেকনিকেল জানিবই লাগিব এণ্ট্ৰি এক্সিট পইণ্টৰ কাৰণে আৰু হিষ্ট্ৰী ৰিপিট ইটছেল্ফ ইয়াত চাৰ্ট পেটাৰ্ণৰ কথা আছে বা ইচিমকো কেতিয়াও ফেইল নহয় আজি ৱৰ্ল্ডৰ সকলো 95% ট্ৰেডাৰ ইচিমকো ইউজ কৰে আজি জাপান বা আমেৰিকাৰ ইচিমকো কেতিয়াও ফেইল নহয় গতিকে মোৰ প্ৰাইমেৰী আপোনাৰ মেথড হৈছে ইচিমকো কিন্তু ইচিমকো শিকোঁতে কিন্তু মোৰ আজি বছৰ লাগি গৈছে গোটেই বস্তুটো নিজৰ কণ্ডলিঙত আহোঁতে বাকীবিলাক ইণ্ডিকেটৰ শিকোঁতে আপোনাৰ একেদিনাই শিকিব পাৰিব ইচিমকো একেদিনাই শিকিব নোৱাৰিব গোটেই বস্তু গতিকে বস্তুবিলাক এনেকুৱা ধৰণৰ হয় আৰু এতিয়া ধৰক বহুতে টেকনিকেল এনালাইচিছটো এখন আপোনাৰ এইটো ডাবল ডেকৰ জেট আপোনাৰ জেটৰ পাইলটৰ লগত তুলনা কৰে এজন টেকনিকেল এনালাইষ্টক বহুতে টেকনিকেল এনালাইষ্টবিলাকক বা টেকনিকেল ট্ৰেডাৰবিলাকক এজন হিউমেন ব্ৰেইন চাইন্সৰ লগত তুলনা কৰে সেইবিলাক মই আগতে কৈছোঁ মই আকৌ ক'ম লাহে বেলেগ ভিডিঅ'ত গতিকে কথাটো কি আপুনি ধৰক যদি ইয়াত গোটেই ছিষ্টেমবিলাক জানে আপোনাৰ টেকনিকেল এনালাইচত ইণ্ডিয়ান মাৰ্কেটত টেকনিকেল এনালাইচিছ কেতিয়াও ফেইল নহয় আৰু আপুনি টেকনিকেল এনালাইচিছ কৰি পেলাই এটা অতি ধুনীয়া ৰিটাৰ্ণ কৰিব পাৰিব ইণ্ডিয়ান মাৰ্কেটতো আৰু কেনেকৈ কৰিব পাৰিব মই সেইটো কথা জাষ্ট ইচিমকোটো আজি আৰম্ভ কৰিছোঁ লাহে মই ইণ্ডিয়ান মাৰ্কেটত সকলো নিফটি 50-50টা ষ্টকত মই টেকনিকেল এনালাইচিছ এপ্লাই কৰিম ইচিমকোৰ বাহিৰেও বেলেগ ADX ৱাইল্ডাৰ পেৰাবলিক আছে আৰু বলিঞ্জাৰ বেণ্ড মোৰ লগত আল্টিমেট যিবিলাক আমাৰ টেকনলজি সেইবিলাক এপ্লাই কৰিম AI এপ্লাই কৰিম ইণ্ডিয়ান মাৰ্কেটত সকলো বস্তু এপ্লাই কৰি মই আপোনালোকক দেখুৱাম গতিকে আহক আমি ফাইনেন্সিয়েল ট্ৰেডিং প্ৰফেচনেলি গ্ৰহণ কৰোঁ আৰু ফাইনেন্সিয়েল ট্ৰেডিং কৰি এভৰি মান্থ এটা ধুনীয়া ইনকাম কৰোঁ আজি মই এইখিনিয়ে ক'লোঁ লাষ্ট মই আকৌ য'তে ত'তে ইনভেষ্ট নকৰিব বা আপোনালোকৰ যিবিলাক ৰিনাউন কোম্পানী তাত ইনভেষ্ট কৰিব আৰু ট্ৰেডিংটো কৰিবলৈ হ'লে আপোনালোকে ধৰক এটা ভালকৈ ষ্টাডি কৰিব লাগিব টেকনিকেল এনালাইচিছৰ ওপৰত আৰু টেকনিকেল এনালাইচিছ নজনাকৈ কিন্তু ট্ৰেডিং কৰিলে আপোনালোকৰ প্ৰফিট কেতিয়াও নহয় আৰু ইণ্ডিকেটৰ এটা জনাটো টেকনিকেল এনালাইচিছ বুলি কিন্তু নকয় টেকনিকেল এনালাইচিছ বহুত ডাঙৰ ছাবজেক্ট হয়তো 3 years to 5 years কোৰ্চ হয়
গতিকে ইণ্ডিকেটৰ এটা জনা মানে কিন্তু টেকনিকেলাইচিছ বুলি নকয়, তাত বহুত বস্তু আছে, এইটো মেডিকেল চায়েন্সৰ নিচিনা বস্তু হয়। আজি মই এইখিনিয়ে ক'লোঁ, নেক্সট মই আকৌ এক্সপ্লেইন কৰিম ইণ্ডিয়ান মাৰ্কেটৰ বেলেগ ষ্টকৰ ওপৰত। থেংক ইউ, হেভ এ গ্ৰেট